যদি তুমি মেট্ৰিক আৰু এইচএছ পৰীক্ষা 2026 চনত দিবা তেনেহলে এই ভিডিওটো তোমাৰ বাবে বহুত দৰকাৰী সম্পূৰ্ণৰূপে তোমালোকে চাবা বহুখিনি নতুন নিয়ম 2026 চনত ইন্ট্ৰোডিউস হ'ব তোমালোকৰ জনাটো অত্যন্ত প্ৰয়োজন ভিডিওটো যিমান পাৰা বেছি বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু এই কথাখিনি আগৰে পৰা জানিব পাৰে চাৰিটা সেটৰ কোৱেশ্চন পেপাৰ থাকিব চাৰিটা সেটৰ কোৱেশ্চন পেপাৰ মানে হল এ বি সি ডি চাৰিটা সেট থাকিব এই চাৰিটা নিয়মটো হল তোমালোকৰ কাৰণে এইটো বহুত ডাঙৰ এটা নিয়ম হেতু হল তোমালোকৰ এমসিকিউ আৰু থিওৰি দুটাত সেপাৰেটলি পাস কৰিব লাগিব আৰু এসএস পৰীক্ষাত নতুন নিয়ম এইটো থাকিব যে তোমালোকৰ এমসিকিউ 50% থাকিব আৰু থিওৰি 50% থাকিব যদি তুমি ভিডিওটো চাই ভাল পাইছা তেনেহলে শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে 2026 চনৰ পৰীক্ষা ৰিলেটেড যিকোনো ধৰণৰ আপডেট তোমালোকে এইটো চেনেলত সদায় পাই থাকিবা যদি তুমি মেট্ৰিক আৰু এইচএছ পৰীক্ষা 2026 চনত দিবা তেনেহলে এই ভিডিওটো তোমাৰ বাবে বহুত দৰকাৰী সম্পূৰ্ণৰূপে তোমালোকে চাবা বহুখিনি নতুন নিয়ম 2026 চনত ইন্ট্ৰোডিউস হ'ব তোমালোকৰ জনাটো অত্যন্ত প্ৰয়োজন